বাগৰি বাগৰি কান্দিছে। কান্দি কান্দি ৰাজপথতে মূৰ্ছা গৈছে বহু লোক। হাউলিত 5গৰাকী লোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণৰ পিছতেই পৰিয়ালৰ মাজত কান্দোনৰ ৰোল। দৰিদ্ৰ পৰিয়ালকেইটাৰ কাষত দল সংগঠন। ভাৰতীয়ক বিদেশী সজোৱাৰ ভয়ংকৰ ষড়যন্ত্ৰৰ অভিযোগ। হাউলিত স্বদেশীক বিদেশী সজাই ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা বুলি বিদেশী ন্যায়াধিকৰণৰ বিৰুদ্ধে সৰব হৈ উঠিছে এতিয়া বিভিন্ন দল সংগঠন। যোৱা 2 ছেপ্টেম্বৰত বৰপেটা 28গৰাকী লোকক গোৱালপাৰা ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল। 28গৰাকীৰ ভিতৰত আছিল হাউলিৰ কালঝাৰ গাঁৱৰ সুফিয়া খাতুন, জবেদা খাতুন আৰু ৰাইজান বেগম। ৰায়পুৰ গাঁৱৰ মঞ্জুৰ ইছলাম, হানিফ আলীকো প্ৰেৰণ কৰা হৈছিল ডিটেনশ্যন কেম্পলৈ। ডিটেনশ্যন কেম্পত প্ৰেৰণ কৰাৰ পিছতেই হাউলিৰ এই দৰিদ্ৰ পৰিয়ালকেইটাৰ মাজত হাহাকাৰ লাগিছে। কান্দোনৰ ৰোল উঠিছে পৰিয়ালৰ মাজত। আৰু এইসকল দুৰ্ভগীয়াৰ কাষত এতিয়া উপস্থিত হৈছে নিমচু, আমচু আৰু ৰাইজৰ দল। তেওঁলোকৰ প্ৰশ্ন, পৰিয়ালৰ লোক ভাৰতীয় হোৱাৰ পিছতো এইসকল লোক কিদৰে হ'ল বিদেশী? সিদিনাই যি 28জন বৰপেটাৰ যি আমাৰ ভাৰতীয় নাগৰিকক, আচলতে ভাৰতীয় বুলি এই কাৰণতে কৈছোঁ আমি, আজি আহি স্বজমিন আমি তদন্ত কৰিলোঁ। আমি 2টা পৰিয়ালত স্বজমিন তদন্ত কৰি পেলাই 1899 চনৰ যি ডকুমেণ্টছ, মাটিৰ ডকুমেণ্টছ থকাৰ পিছত আজিলৈকে আচলতে যি বিভিন্ন সময়ত তেখেতসকলৰ ওপৰত মানে যি নটিচ প্ৰেৰণ কৰি আছিলে, মানে নথিপত্ৰ দিব লাগে, বিভিন্ন সময়ত ছাবমিট কৰাৰ পিছত আচলতে তেখেতক কেনেকৈ যিজন মনচুৰ আলী বুলি ইয়াতে কিবা নামৰ হয়তো অলপমান মিছমেচ হৈছে। বিদেশীৰ নামত দৰিদ্ৰ সংখ্যালঘু সীমান্ত আৰক্ষীয়ে যধে মধে জাননী প্ৰেৰণ কৰি বিদেশী সজোৱাটো কোনোপধ্যেই মানি লোৱা নহ'ব বুলি মন্তব্য নেমচুৰ। আচলতে খুব দুৰ্ভাগ্যজনক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যাতে এইসকল ব্যক্তিক, যি ভাৰতীয় ব্যক্তিসকলক যি বিদেশী সজোৱাৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ কিন্তু বন্ধ হ'ব লাগে। কিয়নো এইসকল ভাৰতীয় নাগৰিকক ভাৰতীয় সংবিধানে যিখিনি অধিকাৰ দিছে, সেই অধিকাৰৰ পৰা তেখেতসকলক বঞ্চিত কৰা কোনো কাৰণতে আমি নেমচুৱে মানি নলওঁ। প্ৰকৃত ভাৰতীয়ক বিদেশী সজাই এনেধৰণৰ হাৰাশাস্তি বন্ধ নকৰিলে অনাগত দিনত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ জনাইছে এতিয়া দল সংগঠনে। হাউলিৰ পৰা আনিছুজ্জামানৰ ৰিপৰ্ট, প্ৰথম খবৰ।